রক্তাক্ত তেজর এখন বহল নই, নাম লুইট। আর নতুন প্রজন্মর দুটা প্রিয় শব্দ, লাদেন, জর্জ বুশ। আড্ডা লাইভ এক নতুনৰ সন্ধানত। নমস্কাৰ। প্ৰথমতে আমি অসমৰ সমূহ ৰাইজলৈ আড্ডা লাইফৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আৰু আড্ডা লাইফে এইবাৰ গোটেই অসমত নৱপ্ৰজন্মৰ ক্ষেত্ৰত এক নতুন পদক্ষেপ হাতত লৈছে। যিসকলে কবিতা লিখা আৰম্ভ কৰিছে বা যিসকলে অসমীয়া কাব্য সাহিত্যৰ ক্ষেত্ৰত এটা নতুন বা নতুনত্বৰ ফালে গতি কৰাৰ চেষ্টা চলাইছে, তেওঁলোকক আমি এখন মঞ্চ দিয়াৰ কাৰণে আড্ডা লাইফৰ ফালৰ পৰা এক বৃহৎ আমি পদক্ষেপ হাতত লৈছোঁ। বিভিন্ন গাঁও অঞ্চলতে হওক বা চহৰ অঞ্চলতে হওক বা চৰ চাপৰতে হওক, আমি কবিসকলৰ মনৰ ভিতৰৰ কথা, তেওঁলোকৰ কাব্যিক জগতৰ অনুভৱ, তেওঁলোকৰ জীৱন সংগ্ৰাম সম্পৰ্কে কিছু কথা আমি আলোচনা কৰিম। আৰু সেইকাৰণে আজি আমি আমাৰ এই মজিয়াত বঙাইগাঁও জিলাৰ মানিকপুৰৰ নৱপ্ৰজন্মৰ কবি অগ্নি অশান্ত সাগৰ কাৰ্জী, নামটো অলপ ব্যতিক্ৰম, তেখেতক আমি মাতি আনিছোঁ। এয়া আমাৰ মাজত অগ্নি অশান্ত সাগৰ, নমস্কাৰ। এতিয়া কথা হ'ল যে তোমাৰ নামটো অলপ ব্যতিক্ৰম। হয়, তো বহুতে ভাবো যে অগ্নি অশান্ত সাগৰ কাৰ্জী এইটো নিশ্চয় তোমাৰ ছদ্মনাম। হয়। তোমাৰ আচল নামটো কি? খনীন চন্দ্ৰ ৰায়। খনীন চন্দ্ৰ। হয়। এতিয়া তুমি এই ছদ্মনামটো লোৱাৰ মূল কাৰণটো কি? কিছু বছৰলৈ উভতি যাব লাগিব। 90 দশকৰ কথা, তাৰ আগৰ পৰা 90 দশকৰ অলপ আগৰ পৰা মই লিখা মেলা আৰম্ভ কৰিলোঁ। তেতিয়া সন্ত্ৰাসময় এক অসমৰ পৰিৱেশ, গোটেই বিশ্বতেই বোমা বাৰুদ, হত্যা, ধৰ্ষণ, এনেকুৱা এই সমস্যাবিলাকত মোৰ নিজৰ এটা মানে কি হ'ল যে এই যে ব্যভিচাৰ চলি আছে দেশত, ধৰ্ষণ, হত্যা, লুণ্ঠন, ইয়াত যেন মই যে অগ্নি হৈ যে ভস্ম কৰি দিম। আৰু এনেকুৱা কাৰ্যবিলাকে মোক সকলো সময়তে ৰাজ্যৰ দেশৰ এনেকুৱাবিলাকত অশান্ত কৰি তোলে। আৰু একে সময়তে অগ্নি হৈ ভস্ম কৰিম, অশান্ত হৈ মানে অশান্ত লাগে মোক, নিজকে অশান্ত মানে অনুভৱ কৰোঁ। একে সময়ে কিন্তু সাগৰ সদৃশ এক বিশালতাৰ মোৰ এখন হৃদয়ো আছে। গতিকে সেয়েহে মই অগ্নি অশান্ত সাগৰ কাৰ্জী লৈ আহিলোঁ। কাৰ্জী এই কাৰণতে ল'লোঁ যে মই কোচ সম্প্ৰদায়ৰ এজন যুৱক। গতিকে এই কাৰ্জীৰ জৰিয়তে মই যে কোচ জনগোষ্ঠীৰ এজন লোক, এই মানে পৰিচয়টো দিব বিচাৰিছোঁ। কাৰণ কাৰ্জী লিখিছিলে আপোনাৰ নৰনাৰায়ণ চিলাৰায় ৰাজসভাৰ যিগৰাকী কটকী আছিলে, এই কটকীগৰাকীয়ে কাৰ্জী উপাধি লিখিছিলে। গতিকে সেই সূত্ৰে মই কাৰ্জীটো লৈ পেলাই মই কোচ জনগোষ্ঠীৰ লোক বুলি পৰিচয় দিব বিচাৰিছোঁ। এতিয়া আমি জানো যে তোমাৰ এই যি কাব্যিক যাত্ৰা, হয়, বা অকল তুমি যে কবিতা লেখা এইটো নহয়, হয়, তুমি আমি জনাত নাটকৰ লগতো জড়িত, হয়, এজন শিল্পী হিচাপেও তুমি এই অঞ্চলত পৰিচিত। হয়। তুমি এই যিটো দিশ, আমাৰ সাহিত্যৰ যিটো দিশ, হয়, বৰ্তমান অতি ব্যস্ত সময়, হয়, মানুহৰ সময় নাই, হয়, তাৰ মাজত তুমি এই সাহিত্যৰ যিটো বাট তুমি কিয় বাছি লৈছা? চাওক, এই প্ৰশ্নটোৰ উত্তৰ মানে দিবলৈ গ'লে 90 দশকৰ আগলৈ উভতি যাব লাগিব। তেতিয়া হাইস্কুলীয়া ছাত্ৰ, যৌৱনৰ প্ৰথম দুৱাৰদলিত খোজ দিছোঁ, আৰু সন্তপৰ্ণে আমাৰ জীৱনলৈ প্ৰেম আহিছিল এদিন। কিন্তু পৰৱৰ্তী সেই প্ৰেম স্থায়ী নহ'ল। প্ৰেমটো সদায় প্ৰেমেই হৈ আছে, কিন্তু নিজৰ কৰি লোৱা যিটো সংকল্প আছিল প্ৰেয়সীক, সেইটো নহ'লগৈ। গতিকে কি কৰিম, যে জীৱনত মানুহে এনেকা বিচ্ছেদ হোৱাৰ পিছত মানুহে অন্য এটা পথেৰে গুচি যায়।
যে পৃথিৱীত দুটাই বস্তু আছে, ভাল বেয়া দিন ৰাতি এনেকে। গতিকে মই কি কৰিম, বেয়ালৈ যাম নে ভাললৈ যাম? গতিকে মই হাতত তুলি ললো এটা নিপুণ কলম, আৰু এই কলমৰ কাপেৰে নিগৰি আহিল মোৰ 2-3টা শব্দ, এটা কবিতাৰ তমালৈ লিখা শেষ চিঠিখন। এয়াই কাব্যিক জগতত মোৰ আৰম্ভ। আমি বুজি পালো যে আমি জানোৱেই যে পৃথিৱীৰ বেছিভাগ কবি সাহিত্যিকৰ জীৱন যাত্ৰাত এগৰাকী নাৰীৰ ভূমিকা থাকে। সেই নাৰীগৰাকী তেওঁৰ সন্মুখত থাকক অথবা নাথাকক, বা ব্যৰ্থ প্ৰেমেই হওক, যি কি নহওক আমি বুজি পালো যে তোমাৰ জীৱনৰ যিটো যাত্ৰা, কাব্যিক যাত্ৰাত এগৰাকী নাৰীৰ ভূমিকা নিশ্চয় আছে। আৰু আমি আশা ৰাখিছো যে ভৱিষ্যতে তুমি হয়তো সেই যি আবেগ, সেই অনুভৱ, সেইৰ মাজেৰে তুমি নতুন নতুন সাহিত্যৰ এটা নিশ্চয় এটা ৰাস্তা দেখুৱাই দিবা নৱপ্ৰজন্ম। কিন্তু এতিয়া আমাৰ সময়ত সাহিত্যৰ যিটো বাতাবৰণ চলি আছে, যে বহুতে কয় যে মানুহে কিতাপ নপঢ়ে আজিৰ ছাত্ৰ ছাত্ৰীয়ে, কিন্তু আমি ভাবো যে কিতাপ অবিহনে এটা জাতি কেতিয়াও জীয়াই থাকিব নোৱাৰে। নিশ্চয়। এই সম্পৰ্কে তুমি কি ভাবা যে আজিৰ নৱপ্ৰজন্মই বা আজিৰ ছাত্ৰ ছাত্ৰীসকলে এই যে গ্ৰন্থৰ প্ৰতি যিটো প্ৰেম কমি আহিছে, এই ক্ষেত্ৰত তুমি কি ভাবা যে তেওঁলোকক আমি কেনেকৈ উৎসাহিত কৰিম গ্ৰন্থৰ প্ৰতি? তোমাৰ মনোভাৱ কি? নতুন প্ৰজন্মক গ্ৰন্থৰ সুবাস দিবৰ কাৰণে আমাৰ সমাজখনৰ দায়িত্ব আছে, আমাৰ বৰণীয় আছে অভিভাৱকসকলৰ। কাৰণ গ্ৰন্থ অবিহনে এজন মানুহ, মই ব্যক্তিজনৰ পৰাই আৰম্ভ কৰিছো, এজন ব্যক্তি সম্পূৰ্ণ হ'ব নোৱাৰে। তেখেতক গ্ৰন্থৰ তেওঁ সুবাস পাবই লাগিব। গ্ৰন্থৰ জৰিয়তে আমি বিভিন্ন কথা আমি জানিব পাৰিম, সমাজখনৰ কথা জানিব পাৰিম, ৰাজ্যখনৰ কথা, দেশখনৰ কথা, জাতিটোৰ কথা, আমাৰ সংস্কৃতিৰ কথা, আমাৰ গোটেই বিশ্বৰ কথা। আজি যদিও সহজলভ্য হৈছে মোবাইলত, কিন্তু সেয়াই যথেষ্ট নহয়। কিন্তু গ্ৰন্থত যিটো সুবাস আমি পাম, গ্ৰন্থ আমিও যেনেকৈ গ্ৰন্থ পঢ়ি আমি এইখিনি পৰ্যায়লৈকে আহিছোঁ, হয়তো গ্ৰন্থ আমি অধ্যয়ন নকৰিলে বা গ্ৰন্থৰ প্ৰতি আমাৰ প্ৰেম নাথাকিলে আমি নিশ্চিতভাৱে আজি এই স্থানত উপনীত হ'ব। মানে অধ্যয়নটো লাগিবই। এতিয়া কথা হ'ল যে আমি যিটো বুজি পালো যে এইটো সময়ত ছাত্ৰ ছাত্ৰীসকলে বেছিভাগে মোবাইল, লেপটপ এইবিলাকত বেছি মগ্ন, যিমানখিনি সময় গ্ৰন্থত দিব লাগিছিল। কিন্তু এইটোৱে কম যে জুবিন গাৰ্গে কোৱাৰ নিচিনা যে গামোচাই এটা জাতিক জীয়াই ৰাখিব নোৱাৰে, গতিকে গ্ৰন্থ লাগিবই। গতিকে এতিয়া শেহতীয়াভাৱে আমি তোমাৰ কিতাপ এখন পালো, দুখন, চাইবেৰিয়াৰ পৰিভ্ৰমী চৰাইজাক আহিলে উমাল হ'ব মোৰ বুকুৰ দেশ। এইখন নিশ্চয় কবিতাৰ কিতাপ। কবিতাৰ কিতাপত তোমাৰ ইয়াৰ ভিতৰত কি আছে আমি নাজানো, পঢ়িলে গম পাম বা ৰাইজে নিশ্চয় ইয়াক আঁকোৱালি ল'ব। কিন্তু ইয়াৰ উপৰিও তুমি এখন কিতাপ লিখিছা যে মানা নৈৰ বুকুৱেদি সাগৰ বিচাৰি, এখন প্ৰথম খণ্ড। এইখনত নিশ্চয় ই অলপ জীৱনী বা বিভিন্ন এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ জীৱন ভিত্তিক এখন কিতাপ। আৰু এইটোৰ পৰা আমি বুজি পালো যে তুমি যে অকল কবিতা লিখা সেইটো নহয়, তোমাৰ আৰু বেলেগ বেলেগ কিছুমান দুৰ্বলতা আছে সাহিত্যৰ, কলা সংস্কৃতিৰ প্ৰতি। গতিকে আমি আশাবাদী তোমাৰ যি যাত্ৰা, এই যাত্ৰা সুন্দৰ হওক। আৰু এইখিনিতে আমি এটা বেলেগ কথালৈ আহিম যে বৰ্তমান বহুতে এটা আপত্তি কৰি আছে যে কবিতা দুৰ্বোধ্য, কবিতা বুজি নাপায়, বা আজিকালি ফেচবুকত যিবিলাক কবিতা ওলাইছে ছচিয়েল মিডিয়াত, এই কবিতাবিলাকৰ কোনো মূল্য নাই, বা কবিতাবিলাকৰ ভাৱ, ভাষা, বাক্য, বানান এইবিলাক বহুখিনি গণ্ডগোল আছে। গতিকে এই সম্পৰ্কে তুমি কি ক'বা? এটা কবিতা যেতিয়া সৃষ্টি হয়, সেই কবিতাটো আমি সমাজলৈ উলিয়াই দিওঁ। গতিকে সমাজে বুজি পোৱাকৈ, সমাজৰ তাত বাৰ্তা থকাকৈ নিশ্চিতভাৱে কবিতাটো আমি সজাব লাগিব, লিখিব লাগিব। এনেই কিছু শব্দ মিলালেই কবিতা নহয়, তাৰ সাৰ মৰ্ম থাকিব লাগিব, সমাজখনে আঁকোৱালি ল'ব পৰাকৈ সেইটো হ'ব লাগিব। তেতিয়াহে হয়তো আমি এটা পূৰ্ণাংগ ৰূপত। এতিয়া আমি বুজি পালো যে নৱপ্ৰজন্মৰ যিবিলাক কবিয়ে কবিতা লিখি আছে, হাজাৰ হাজাৰ কবি আছে অসমত,
এতিয়া তেওঁলোকৰ প্ৰতি আমিও ভাবো যে আমাৰ আড্ডা লাইফৰ জৰিয়তে আমি এটা কথা ক'ব খোজো যে কবিতাবিলাক তেওঁলোকে লিখাত আপত্তি নাই, প্ৰকাশ কৰাত আপত্তি নাই, কিন্তু কবিতাৰ এই বিশাল জগতখনত যদি সোমাব লগা হয় তেনেহ'লে তেওঁলোকে কাব্যিকতা, কবিতা, চিত্ৰকল্প, প্ৰতীক বা বিভিন্ন দিশবিলাক, ইয়াৰ ব্যাকৰণ, ভাষা, শব্দ চয়ন, উপস্থাপন, এই গোটেইবিলাক কথা তেওঁলোকে কিছু হ'লেও অধ্যয়ন কৰিব লাগিব। আৰু যদি অধ্যয়ন কৰে নিশ্চয় তেওঁলোকৰ ভিতৰতো একোজন ভাল বা সাৰ্থক কবিতা কিছুমান সৃষ্টি হ'ব বুলি আশা কৰিব পাৰোঁ। এতিয়া তোমাৰ শেহতীয়া আৰু নেক্সট, এতিয়া মই বুজি পালোঁ তুমিতো কবিতা লিখিয়ে আছা, গতিকে তোমাৰ পৰৱৰ্তী সময়ত তোমাৰ আৰু কিবা সপোন আছে নেকি কবিতাৰ ক্ষেত্ৰত? কবিতা গ্ৰন্থ এখনৰ প্ৰস্তুতিৰ কাম ঠিক হোৱা নাই যদিও প্ৰস্তুতি কৰিব পৰাকৈ কিছু কবিতা গোট খাইছে প্ৰথম, আৰু দ্বিতীয় এই বৃহত্তৰ অঞ্চলৰ মানা নৈৰ বুকুৱেদি সাগৰ বিচাৰি প্ৰথম খণ্ডখনৰ দৰে তেওঁলোকৰ জীৱন পৰিক্ৰমাৰ পমখেদি বুলি এই শিৰোনামেৰে এখন গ্ৰন্থ লিখাৰ প্ৰস্তুতি ইতিমধ্যে চলাইছোঁ। তাৰ উপৰিও আপুনি উল্লেখ কৰিছেই যে মই নাটকৰ লগত জড়িত। যে এই বৃহত্তৰ অঞ্চলত কেতিয়াৰ পৰা এই নাটকৰ সৃষ্টি হ'ল বা নাটক কৰিবলৈ মানুহে আগ্ৰহী হ'ল। আগতো কলিকতাৰ পৰা অহা নাটককহে আমাৰ হেৰি কৰিছিলে, অনুবাদ কৰি পেলাই। গতিকে কেতিয়াৰ পৰানো এই অঞ্চলত এই নাটকৰ যাত্ৰা আৰম্ভ হৈছিল, বা আমাৰ এই অঞ্চলত বিভিন্ন গাঁৱে ভূঞে যাত্ৰা নাট্য দল আছিল, কেতিয়াৰ পৰা হৈছিল, এই লৈ মই মানিকপুৰ অঞ্চলত নাট্য আন্দোলনৰ ইতিহাস বুলি এখন ইতিমধ্যে মোৰ 40% কাম আগবাঢ়িছে। এই এখন গ্ৰন্থ, এইখনো খুব ডাঙৰ গ্ৰন্থ হ'ব, আৰু সেই গ্ৰন্থখনৰ কিছু গৱেষণাৰ হেৰি থাকিব। নাই মই বুজি পালোঁ, আমি বুজি পালোঁ এটা কথা যে তোমাৰ এইটো এটা ভাল এটা মহৎ প্ৰচেষ্টা, এই প্ৰচেষ্টাটো নিজে সফল হ'ব। আৰু আমি নিজেও জানো যে অসমৰ যিমানবিলাক মানে নাট্য শিল্পী বা আছে, তেওঁলোক কলা কৌশলীবিলাক আছে, এই অঞ্চলৰ পৰাই বেছিকৈ যোৱা, এই ছেটিংছৰ কামতে হওক, কলা নিৰ্দেশকে হওক বা নাট্যকাৰ হিচাপে হওক, যে এই অঞ্চলটোত আমিও গম পাওঁ যে এই বঙাইগাঁও জিলাৰ এই ভিতৰ অঞ্চলৰ নাটকৰ প্ৰতি মানুহৰ এটা বিশেষ দুৰ্বলতা আছে। আৰু নাটক বুলি ক'লে এই অঞ্চলৰ মানুহে খুব এটা জনপ্ৰিয় মানে এটা শিল্প বুলি তেওঁলোকে ভাবি লয়, আৰু অজস্ৰ মানুহে নাটক চাবলৈ আহে বুলি আমি জানো। গতিকে এই অঞ্চলত গৱেষণাৰ বহুখিনি কাম বাকী আছে বুলি ভাবোঁ। গতিকে তোমালোকৰ নিচিনা নৱপ্ৰজন্মই যদি এই অঞ্চলৰ নাট্য সাহিত্যৰ ধাৰাটো বা কবিতাৰ ক্ষেত্ৰত নতুন নতুন কাম কিছুমান কৰাৰ তোমালোকে যি দৃঢ়তা বা তোমালোকে মহৎ প্ৰচেষ্টা হাতত লৈছা, সেইফালেদি আমি ভাবিম যে ইয়াত এটা বিশাল এটা সমন্বয়ৰ এটা বাৰ্তা তোমালোকৰ নতুন পুৰুষৰ মাজেৰে নিশ্চয় অসমীয়া সাহিত্যলৈ গতি কৰিব বুলি আমি আশা ৰাখিছোঁ। তো শেষত তোমাৰ এটা আমি কবিতা আমি শুনিম তোমাৰ কণ্ঠত। তুমি এটা আমাক এতিয়া কবিতা শুনোৱা। আচ্ছা, 90 দশকৰে সময়ত লিখা এটা কবিতা, নতুন প্ৰজন্ম। কবিতাৰ শিৰোনাম নতুন প্ৰজন্ম। কিমান আশা আকাংক্ষাৰ সেউজীয়াত তুমি নতুন প্ৰজন্ম, কিন্তু তুমি আজি শীতৰ কুঁৱলী সনা প্ৰভাততো দিগ্ভ্ৰান্ত পথিক কিয়? গৌৰাং কিম্বা মানাহ নৈৰ বুকুত এটিমাথৰি মতেৰে বিধ্বংসী বোমাত উৰুৱাই দিলা পথ দলং। নিৰ্বাপিত কৰিলা গ্ৰীৎসাংক চাৰ্গে কিম্বা সঞ্জয় ঘোষ আৰু বহুজনৰ জীৱন কিম্বা যৌৱন। এয়া জানো ধ্বংস নহয়? আৰু ব্লেকেটৰ আবেষ্ট নিত্যমানক জননেতা, অস্তিত্ব ৰক্ষাৰ প্ৰতিনিধি। বাহ, এয়াই নেকি নীল আকাশত শান্তিৰ পাৰ চৰাই উৰুৱাৰ স্বাক্ষৰ, উদিপ্ত হীৰক জ্যোতি মেঘভূষণ কিম্বা অনিৰ্বাণ। আৰু নতুন প্ৰজন্মৰ এটি নতুন শব্দ, গুপ্তঘাত। অসম, দিল্লী, আমেৰিকা মাথো সন্ত্ৰাসবাদ, ঘৃণা আৰু অবিশ্বাসৰ ধুমুহা। আমেৰিকাৰ সুউচ্চ চূড়াৰ চকুলো মচিব কণে, চুপ কলা ধোঁৱাৰ বৰষুণ। অহৰহ টুপ টুপ। আজি সেউজীয়াৰ পৰিৱৰ্তে ৰক্তাক্ত তেজৰ এখন বহল নৈ, নাম লুইট। আৰু নতুন প্ৰজন্মৰ দুটা প্ৰিয় শব্দ, লাডেন, জৰ্জ বুছ। সময় বিশালতাৰ স্বাক্ষৰ মাতো পংকিলতাৰে ভৰা ইতিহাস। সুন্দৰ। তোমাৰ এই
কবিতাত বিপ্লৱী চেতনা, সমাজ চেতনা বা বাস্তৱত গোটেইখিনি আছে। আৰু তোমাৰ যিটো কণ্ঠ, সঁচাই বলিষ্ঠ কণ্ঠ, উদাত্ত কণ্ঠ, আৰু তোমাৰ এই উদাত্ত কণ্ঠৰ প্ৰতি আমাৰ শলাগ থাকিল। তুমি যাতে অসমীয়া সাহিত্যৰ ক্ষেত্ৰত বা নৱপ্ৰজন্মৰ এজন ভাল প্ৰতিনিধি হিচাপে সমাজ সংগঠনৰ যিবিলাক কাম সাহিত্যৰ ক্ষেত্ৰত, শিল্পৰ ক্ষেত্ৰত, নাটকৰ ক্ষেত্ৰত তুমি আগবাঢ়ি গ'লে নিশ্চয় সমাজে বহুখিনি লাভ কৰিব। আৰু আমিও আশাবাদী যে এই ধৰণৰ নৱপ্ৰজন্মৰ যিবিলাক লেখক আছে তেওঁলোকে এনেকুৱা এখন মঞ্চৰ মাজেৰে নিশ্চয় সফলতাৰ বাটেৰে গতি ল'ব। ধন্যবাদ, নমস্কাৰ। আড্ডা লাইভ, এক নতুনৰ সন্ধানত আমি।